মাজুলী জিলাৰ নামনি মাজুলীৰ ২ নং বৰগয়া আদৰ্শ গাঁৱত সমূহ ৰাইজৰ উদ্যোগত আজি অঞ্চলটোৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত বাটত সহায় হোৱাকৈ এক কেৰিয়াৰ কাউন্সেলিং সন্দৰ্ভত এক বিভিন্ন ধৰণৰ পৰামৰ্শমূলক অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে আজি পুৱা ২ নং বৰগয়া আদৰ্শ গাঁৱত গাঁৱৰ যুৱকসকলৰ দ্বাৰা পৰিৱেশ নিকাকৰণ কৰা হয়। দুপৰীয়া ১১ বজাৰ পৰা ৮২ নং বৰগয়া প্ৰাথমিক বিদ্যালয়ত এই সম্বৰ্ধনা সভাখন অনুষ্ঠিত হয়। স্থানীয় অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা ক্ৰীড়াবিদ ভৱ ঠাকুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত স্থানীয় ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা সমবেত সংগীতেৰে অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰা হয়। স্থানীয় শিক্ষক সোণজ্যোতি পামেগামে আগধৰা উক্ত সম্বৰ্ধনা অনুষ্ঠানটোত উদ্বোধন কৰে পীতাম্বৰদেৱ গোস্বামী মহাবিদ্যালয়ৰ প্ৰবক্তা তথা জ্যেষ্ঠ সাংবাদিক যদু কলিতাই। অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে PM শ্ৰী চামগুৰি ৰাওনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক পংকজ মিলিয়ে কেৰিয়াৰ কাউন্সেলিং সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ধৰণৰ পৰামৰ্শ প্ৰদান কৰা পৰিলক্ষিত হয়। এই সভাখনতে বিশিষ্ট অতিথি হিচাপে ১ নং নামনি মাজুলী জিলা পৰিষদৰ সদস্য জুন্তি মিলিপাইং, খাৰজানপাৰ জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক অনিল পামেগাম, মাজুলীৰ কৃষিক্ষেত্ৰ বিষয়া পংকজ পায়েং, জ্যেষ্ঠ নাগৰিক ধনাই পামেগাম, মুনিন পায়েং, বৰগয়া উন্নয়ন সমিতিৰ সভাপতি কিৰণ পায়েং, মাজুলী জিলা আয়ুক্তৰ কৰ্মচাৰী তথা ২ নং বৰগয়া আদৰ্শ গাঁৱৰ সম্পাদক যুৱ সমাজকৰ্মী সত্যেন্দ্ৰনাথ পামেগাম, ২ নং বৰগয়া আদৰ্শ গাঁৱৰ সম্বৰ্ধনা সমিতিৰ সভাপতি ডম্বৰু পায়েং আদিয়ে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি সাৰুৱা বক্তব্য আৰু পৰামৰ্শমূলক মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হয়। মাজুলী সংবাদৰ হৈ জ্যেষ্ঠ সাংবাদিক যদু কলিতাৰ ৰিপৰ্ট, মাজুলীৰ সংবাদ, মাজুলী। আমি ২ নং বৰগয়া আদৰ্শ গাঁও আমাৰ এই প্ৰজন্মৰ এই বৰ্ষৰ যিসকল কৃতি ছাত্ৰ-ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী আৰু HSLCত সফলতাৰে পাছ কৰিবলৈ সক্ষম হ'ল, তেখেতলোকক আমি মুঠ ২৬ গৰাকী শিক্ষাৰ্থী আমি কিতাপৰ টোপোলা, অংগবস্ত্ৰ আৰু মানপত্ৰৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু জনোৱাৰ লগতে তেওঁলোকক উৎসাহ আৰু প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যেৰে এটি কেৰিয়াৰ কাউন্সেলিঙৰ অনুষ্ঠানো আমি ৰাখোঁ। এই কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠানটিত আমাৰ মাজত উপস্থিত থাকে সমল ব্যক্তি হিচাপে পীতাম্বৰদেৱ মহাবিদ্যালয়ৰ অধ্যাপক শ্ৰদ্ধাৰ শ্ৰীযুত যদু কলিতাদেৱ। তাৰপিছতে আমাৰ মাজত উপস্থিত থাকে মাজুলীৰে PM শ্ৰী CS ৰাওনাপাৰ মডেল হায়াৰ ছেকেণ্ডেৰী স্কুলৰ বিষয় শিক্ষক, স্নাতকোত্তৰ বিষয় শিক্ষক পংকজ মিলিদেৱ উপস্থিত থাকে আৰু তেওঁলোকে আমাৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সভাত উপস্থিত থকা সমূহ পিতৃ-মাতৃ, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত তেওঁলোকৰ কেৰিয়াৰৰ সম্পৰ্কে বিশদভাৱে আলোচনা কৰে। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ, গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।